হৈ গ'ল আৰু গৰমে গৰমে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে সকলোৰে? লোকো লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ওলকচু বুলি কয়। যিসকল লোকে কচু খাবলৈ ভয় কৰে, ডিঙিত খজুৱাই বুলি, সেইসকল লোকৰ কাৰণে আজি এই ভিডিঅ'। আৰু এই ভিডিঅ'টো চালে আপোনালোকে ভয় নকৰে আৰু কচু খাবলৈ। প্ৰথমে মই এইখিনি কাটি ল'ম। আৰু ওলকচু ৰান্ধোতে সদায় অকণমান যত্ন কৰি ৰান্ধিব লাগিব, নহ'লে ডিঙিত খজুৱাই বা হাততো খজুৱাই। কাটাৰ আগত হাতত অকণমান তেল সানি ল'ব লাগে। তেল সানি লৈছোঁ মই। চব্জি সদায় ধুই কাটিব লাগে, তেতিয়া ভিটামিনটো গুচি নাযায়। আৰু মই যিটো পদ্ধতিত ৰান্ধিম সেই পদ্ধতিত ৰান্ধিলে আপোনালোকৰ অকণো নখজুৱাই। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ফেচবুকত চাই থাকিলে পেজটো ফ'ল' কৰি দিব। আৰু মইনো কেনেদৰে ৰান্ধো তাকে চাওঁ আহক। এতিয়া কচুখিনি এইটো জোখতে মই কাটি লৈছোঁ। আপোনালোকে যিটো জোখ চাইজত লাগে সেইটো চাইজতে কাটি ল'ব। আৰু মই পানী অলপ গৰম কৰি লৈছোঁ। এতিয়া অলপ বইল কৰি ল'ম। আৰু পানীত দি লৈছোঁ অকণমান নেমু আৰু নিমখ। তাৰপৰা লগতে এয়া দিছোঁ নহৰু আৰু বিলাহী এটা, পিঁয়াজ, এনেকৈ মই বইল কৰি ল'ম লগতে। আৰু এয়া লগতে কাটি লৈছোঁ পিঁয়াজ এইবিলাক। আৰু এয়া ভাতকেৰেলাও মই ভাজিম, কেনেদৰে ভাজোঁ তাকো দেখুৱাম। আৰু এয়া মোৰ বইল হৈ গৈছে। এতিয়া মই কাঢ়ি ল'ম। এইখিনি এতিয়া কাঢ়ি লৈ ল'ম। গৰম পানীৰ পৰা কাঢ়ি ল'লোঁ। লৈ পেলাই এতিয়া ভালদৰে এইখিনি ধুই ল'ম। আৰু ধোৱা হৈ গৈছে। আৰু মই কেৰাহী এখনত এয়া তেল দি পেলাই আলুকেইটি ফ্ৰাই কৰি ল'ম। অকণমান নিমখ দি পেলাই এয়া ভাজি লৈছোঁ। এয়া ভজা হৈ গ'ল মোৰ। লগতে সেই বড়ি দিম, তাকে সেই বড়িকেইটাও ভাজি ল'ম। বড়ি ভজাও হৈ গৈছে। আৰু এইখিনি তুলি ল'ম। লৈ পেলাই তাতে আকৌ তেল অলপ দি পেলাই মই কচুখিনিও ভালদৰে অকণমান ভাজি ল'ম। এইখিনিও ভজা হৈ গৈছে। মই এতিয়া এইখিনি প্লেট এখনত তুলি ল'ম। এই কেৰাহীতে তেল অলপ দি পেলাই গোটা জিৰা, তেজপাত এনেকৈ কৰি দি লৈছোঁ। আৰু পিঁয়াজখিনিও দি লৈছোঁ। এইখিনি এতিয়া মই ভালদৰে ভাজি ল'ম। আৰু নিমখ অকণমান দি দিলে সোনকালে গ'লে কাৰণে অকণমান নিমখ দি দিছোঁ। পিঁয়াজখিনি অলপ ভাজি লোৱাৰ পাছত এয়া আদা নহৰু পেষ্ট অলপ দি দিছোঁ। পিঁয়াজ নহৰু ভালকৈ ভাজি হোৱালৈকে মই এইফালে বিলাহী আৰু বইল কৰি লোৱা পিঁয়াজ নহৰু এইখিনি মই এয়া বাতি লৈছোঁ এইটোতে। আৰু তাৰপাছত সেয়া মই দি দিছোঁ। দি পেলাই এয়া মছলা দি দিছোঁ, জিৰা, ধনিয়া আৰু নিমখ, হালধি এইবিলাকেই। জলকীয়া মই একোৱেই ব্যৱহাৰ কৰা নাই, কাৰণ সৰু ল'ৰা ছোৱালীও খায় যে, সেইটো কাৰণে মই জলকীয়া ব্যৱহাৰ কৰা নাই। এইখিনি মই এতিয়া ভালদৰে এয়া ভাজি ল'লোঁ। আপোনালোকে যিসকলে জলকীয়া খায় সেইসকলে জ্বলা দিব, কাৰণ জলকীয়া হ'লে বেছি টেষ্ট হয় চব্জিখন। মই একেবাৰে শেষত দিম। এতিয়া মই এয়া ভাজি ৰখা কচুখিনি ইয়াত দি দিম। ভালদৰে দি পেলাই ভাজিম। এয়া মোৰ ভালদৰে ভজা হৈ গৈছে। এতিয়া মই ইয়াত পানী এড কৰি দিম। আন্দাজমতে আপোনালোকেও দিব, আৰু কিমান পানী দিয়ে এইটো নিজৰ কথা। এতিয়া মই ভালদৰে উতলাই ল'ম অলপ দেৰি। এয়া উতল অহাৰ পাছত এতিয়া মই ভাজি ৰখা বড়িখিনি ইয়াত দি দিছোঁ। এয়া দি লৈ ভালদৰে আকৌ অলপ দেৰি উতলাম। এয়া হ'বই হৈছে। আৰু এতিয়া মই জলকীয়াকেইটা এড কৰি দিছোঁ। ল'ৰা ছোৱালী দুটা আহে যে, সিহঁতৰ কাৰণে অকণমান আঁতৰাই থৈ পেলাই এয়া মই জলকীয়াকেইটা এড কৰি দিছোঁ। জ্বলা নহ'লে অকণমান ভাল নালাগিব, জলকীয়া হ'লে আৰু টেষ্ট হয় খাবলৈ চব্জিখন। এয়া কাঢ়ি থৈ পেলাই সেয়া মই জলকীয়া দি দিছোঁ। আৰু অলপ উতলাই ল'ম। গ্ৰেভি হ'লে বেছি ভাল হয় খাবলৈ। আৰু লগতে মই ভাতকেৰেলা কাটিছিলোঁ যে, সেয়া এয়া বেচন লৈ লৈছোঁ। মানে ভাতকেৰেলা এতিয়া ভাজিম বেচন দি পেলাই। কেনেকৈ কৰোঁ আপোনালোকে চাই যাওক। ইয়াতো অকণমান দি পেলাই সানি ল'ম, নহ'লে নোসোমাব যে। ইমান থাকিলেও হ'ব, আন্দাজমতে। অকণমান ৰেড চিলি দিছোঁ। ধুনীয়াকৈ
এইখিনি যাম এইখিনি দি ল'ম লাগি আছে এইফালে বনাই আছোঁ হৈ গ'ল আৰু ভাত কেৰেলাখিনি একদম মচমচীয়াকৈ ভাজিব তেতিয়া বেছি খাবলৈ ভাল হয় তাৰমানে টেষ্টি হয় অকণমান ব্লেক পেপাৰ দিওঁ কাৰণ কচু কথা হৈ গ'ল আৰু এতিয়া খাবহে লাগে একদম বাঢ়ি লৈছোঁ এয়া বহুত টেষ্টি হৈছিলে খাবলৈ আপোনালোকেও এনেদৰে বনাই খাব অকণো মানে ডিঙিত নধৰে খাবলৈও বহুত টেষ্টি হয় চব্জিখন লগতে এয়া ভাত কেৰেলা হৈ গ'ল প্ৰায় আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু কচু এনেদৰে বনাই খালেও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু এইটো চাওঁচোন বাৰু নিজে নিজে উঠি ক'ত পালেগৈ দেখিছে ক'ত উঠিছেগৈ নাম এইটো চাওঁ নিজে নিজে উঠি ক'ত উঠি আছে নাম নাম দে চুপেলা দে কামুৰি নিদিবি আকৌ নাক পুলিটো কামুৰিবলৈ গৈছে দেখিছ দেখিছ সেইটো আহিলে এইটো দেখিছোঁ সেইটোৱে যে কামুৰিব বেয়াকৈ কামুৰিব দুইটা কাজিয়া দেখিছেনে দুইটা কাজিয়া আছে মোক কামুৰি নিদিবি আকৌ দেই কামুৰি নিদিবি হ'লে দেইজনে বাৰু দুইটা উঠি লৈছে মোক হ'লে কামুৰি নিদিবি নেকামুৰিবি বেয়া কামুৰিলে তাৰমানে বৰ বেয়াকৈ কামুৰে আৰু ই সৰুটোৱে ঐ নেকামুৰিবি আৰু নামিব হ'ল নাই তহঁতক নাম 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 কামুৰিবলৈ আহিছে নমাই দিয়াচোন পাই আছোঁ আৰু ইমানেই আছিলে আজি ভিডিঅ' যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব আজিলৈ আহোঁ বাই বাই